শীতৰ আগমনৰ লগে লগে বিভিন্ন প্ৰান্তত বজাৰ দখল কৰিছে সুস্বাদুৰ কমলাই। এতিয়া কমলাৰ বতৰ। বিভিন্ন প্ৰান্তত বজাৰ কৰিছে সুস্বাদু কমলাৰে। ধেমাজিৰ এই বাৰীতো এতিয়া ডাল ভৰি ভৰি কমলা লাগিছে। ধেমাজিৰ বঙালমাৰী ধুনাগুৰিত 20 বিঘা মাটিত কমলাৰ খেতি কৰিছে প্ৰফুল্ল শইকীয়াই। প্ৰতিদিনে 2ৰ পৰা 3 কুইণ্টল কমলা বজাৰত বিক্ৰী কৰা হয়। যোৱা 3 বছৰত কমলা বিক্ৰী কৰি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ব্যক্তিগৰাকীয়ে। অসমৰ জলবায়ুত কমলা খেতিৰ বাবে যথেষ্ট কষ্ট কৰিব লাগে যদিও পাছিঘাটৰ মহিলা এগৰাকীয়ে কমলা আৰু আনাৰসৰ খেতি কৰা দেখি মনত সাহস গোটাই এই প্ৰত্যাহ্বানমূলক খেতি কৰিবলৈ মন বান্ধিলে প্ৰফুল্ল শইকীয়াই। ধেমাজি জিলা কৃষি বিভাগৰ বিষয়াৰ পৰামৰ্শ মতে বাৰীখন প্ৰস্তুত কৰিলে। বিভাগৰ পৰা পোৱা 100 কুইণ্টল সাৰ, পুলিৰ বাবদ কিছু ধন আদি আনুষংগিক কিছু সুবিধা লাভ কৰাত উৎসাহিত হৈ পৰিল প্ৰফুল্ল শইকীয়া। কমলা উৎপাদন হৈছে, মই কমকৈ 2 কুইণ্টেল 3 কুইণ্টেল এনেকৈ লৈ যাওঁ। তাৰপৰা 12টা বজাতে শেষ হৈ যায়, গুচি আহোঁ। ছিঙিবলৈ মানুহ নাই মানে, ল'ৰাটোৱে ছিঙি থাকে। মই মানে সেই ছিঙাখন দেখিছে নহয়, সেইখন মানে ধৰি দিব লাগে। আজি 3 বছৰ দিন কৰি পাইছোঁ মানে। প্ৰথম বছৰত মই নাপালোঁ মানে, মোৰ ভৰি ভাগিলে যে। তাৰ যোৱা বছৰ পাইছিলোঁ, প্ৰায় 2-2.5 লাখ টকা পাইছিলোঁ। এইবাৰ কিমান আশা কৰিছিল? এইবাৰতো 3 লাখৰ ওচৰ পাম বুলি ভাবি আছোঁ। এই কমলা খেতিত তেখেতৰ পৰিয়ালবৰ্গই সহায় কৰে। এনেদৰে কৃষি বিভাগৰ সহযোগত কমলা খেতিৰে স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে এইগৰাকী ব্যক্তিয়ে। ধেমাজিৰ পৰা প্ৰদ্যুম্ন ভৰালী, বাতৰি বিভাগ, DD নিউজ অসম।